নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি খাই থকা সাধাৰণ খাদ্যবোৰ সঠিক নিয়মত খাব জানিলে বহু ৰোগৰ মেডিচিন বা ঔষধ হৈ পৰে। তেনেকুৱা এবিধ সাধাৰণ খাদ্য হৈছে পিঁয়াজ। দিনে এটাকৈ কেঁচা পিঁয়াজ খালে আমি 12টা বিশেষ স্বাস্থ্য উপকাৰিতা লাভ কৰোঁ আৰু বহু ৰোগৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। ঠিক তেনেকৈ ঠাণ্ডা দিনত খোৱা পিঁয়াজ পাত বা পিঁয়াজৰ নলাৰো কিছুমান বিশেষ ঔষধি গুণ আছে, যিবোৰ আজি আলোচনা কৰিম আৰু আপোনালোকেও নিশ্চয় জানিলে উপকৃত হ'ব। প্ৰথমতে জানো আহক পিঁয়াজৰ 12টা বিশেষ ঔষধি গুণ কি কি। প্ৰথম ডাঙৰটো উপকাৰিতা দেখা যায় নাকৰ পৰা তেজ ওলোৱা বা নেজেল ব্লিডিঙৰ ক্ষেত্ৰত। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰায়ে নাকৰ পৰা তেজ ওলোৱাৰ সমস্যাটো হয়, বিশেষকৈ যাৰ চাইনাচাইটিছ থাকে, চৰ্দি কাহ হৈ থাকে, তেওঁলোকৰ কেতিয়াবা নাকৰ পৰা তেজ ওলায়, যাক সাধাৰণ গাঁৱলীয়া ভাষাত কোৱা হয় এৱা ভগা। তেনে ক্ষেত্ৰত পিঁয়াজে কিন্তু ঔষধৰ দৰে কাম কৰে। যাৰ এই সমস্যা আছে তেওঁলোকৰ নাকৰ 2টা ফুটাতে 2 টোপাল বা 4 টোপালকৈ পিঁয়াজৰ ৰস দিলে নাকৰ পৰা তেজ ওলোৱাৰ সমস্যা লাহে লাহে কমি যায়। কিন্তু ডাঙৰ ব্যক্তিৰ ক্ষেত্ৰত নাকৰ পৰা তেজ ওলোৱাৰ কাৰণ বহুত থাকে। কিছুমানৰ ষ্ট্ৰোক হ'লে হ'ব পাৰে, কেতিয়াবা আঘাত পালে বা এক্সিডেণ্ট হ'লে বিভিন্ন কাৰণত নাকৰ পৰা তেজ ওলায়। তেনে ক্ষেত্ৰত এই দিহাটোক চিকিৎসা হিচাপে নল'ব। এই দিহাটো কৰাৰ উপৰিও আপোনালোকে চিকিৎসকৰ পৰামৰ্শ সোনকালে গ্ৰহণ কৰিব। নেচাৰেলি ইমিউনিটি যদি বঢ়াব খুজিছে তেন্তে ডেইলি কেঁচা পিঁয়াজ খাওক, কাৰণ পিঁয়াজত আছে কিছুমান ছালফাৰ কম্পাউণ্ড বা ছালফাৰ যৌগ আৰু কুৱেৰচেটিন নামৰ এটা বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট, যিয়ে আমাৰ তেজত থকা WBC বা শ্বেত ৰক্ত কণিকাৰ পৰিমাণ বঢ়ায়। আৰু এই WBC বিলাকে আচলতে ভাইৰাছ বেক্টেৰিয়া আদিৰ বিৰুদ্ধে ফাইট কৰে বা যুঁজ দিয়ে আৰু আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে। আৰু যি মানুহে কেঁচা পিঁয়াজ ডেইলি খায় বা মাজে মাজে খায় তেওঁলোকৰ সহজতে চৰ্দি কাহ আদি ছিজনেল বেমাৰবিলাক নহয় বা হ'লেও তেওঁলোকে সোনকালে উপশম পায়। আৰু চৰ্দি কাহত আচলতে পিঁয়াজৰ ৰসৰ লগত সম পৰিমাণে মৌজোল মিহলাই যদি নিয়মীয়াকৈ কেইদিনমান খোৱা যায় তেতিয়া কাহ চৰ্দি আদি সোনকালে আৰোগ্য হয়। পিঁয়াজৰ 3 নম্বৰ উপকাৰিতাটো আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমৰ ক্ষেত্ৰত দেখা যায়। পিঁয়াজত আছে ইনুলিন নামৰ এটা বিশেষ ধৰণৰ ফাইবাৰ, যিটো আমাৰ পেটৰ কাৰণে খুব উপকাৰী। বিশেষকৈ ইনুলিনে আমাৰ পেট পৰিষ্কাৰ কৰি ৰাখে, গতিকে যাৰ কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যৰ সমস্যা আছে তেওঁলোকৰ কাৰণে পিঁয়াজ উপকাৰী। পিঁয়াজৰ 4 নম্বৰ ইম্পৰ্টেণ্ট গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে পিঁয়াজত থকা ছালফাৰ যৌগ আৰু এণ্টিঅক্সিডেণ্টসমূহে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। বিশেষকৈ ব্ৰেষ্ট কেঞ্চাৰ, লাং কেঞ্চাৰ আৰু প্ৰষ্টেট কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি বিভিন্ন ৰিচাৰ্চ মতে গম পোৱা গৈছে। পিঁয়াজৰ 4 নম্বৰ ইম্পৰ্টেণ্ট গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে পিঁয়াজত থকা ছালফাৰ যৌগ আৰু এণ্টিঅক্সিডেণ্টসমূহে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। বিশেষকৈ ব্ৰেষ্ট কেঞ্চাৰ, লাং কেঞ্চাৰ আৰু প্ৰষ্টেট কেঞ্চাৰ প্ৰতিৰোধ কৰে বুলি বিভিন্ন ৰিচাৰ্চ মতে গম পোৱা গৈছে। 5 নম্বৰ গুণটো হৈছে ইয়াৰ এণ্টি ইনফ্লেমেটৰী গুণ। আমাৰ দেহত যেতিয়া কিবা ইনফেকশ্যন হয় বা ইনজুৰি হয় তেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰই প্ৰতিক্ৰিয়া দেখায় বা ৰিয়েকশ্যন দেখায় আৰু তেতিয়া কিছুমান কেমিকেল ৰিলিজ হয় আৰু এই প্ৰচেছটো কোৱা হয় ইনফ্লেমেশ্যন। কিছুমান মানুহৰ দেহত ইনফ্লেমেশ্যন বেছি হৈ থাকে আৰু তেওঁলোকৰ তেতিয়া হাৰ্ট ডিজিজ, ডায়েবেটিছ, আৰ্থ্ৰাইটিছ আদি বেমাৰবিলাক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। কিন্তু পিঁয়াজৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে, গতিকে যি মানুহে কেঁচা পিঁয়াজ খায় বা পিঁয়াজ খায় তেওঁলোকৰ এনেবিলাক ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। পিঁয়াজ খালে ডায়েবেটিছ ৰোগ নহয় নেকি বা পিঁয়াজে ডায়েবেটিছ ৰোগ কণ্ট্ৰল কৰিব পাৰে নেকি? আচলতে কিছুমান খাদ্যই প্ৰাকৃতিকভাৱে ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ নিয়ন্ত্ৰণ কৰিব পাৰে। তেনেকুৱা এবিধ খাদ্য হৈছে পিঁয়াজ। পিঁয়াজত থকা ছালফাৰ যৌগসমূহে পেনক্ৰিয়াছ বা অগ্নাশয়ৰ কাৰ্যক্ষমতা বঢ়ায়, ইনচুলিন হৰমনৰ ছিক্ৰেশ্যন বঢ়ায় আৰু ইনচুলিন চেনচিটিভিটি বঢ়ায় আৰু ইনচুলিন ৰেজিষ্টেঞ্চ কমায়। গতিকে ই প্ৰাকৃতিকভাৱে ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে পিঁয়াজ খাওক আৰু এই বেমাৰটোৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকক। 7 নম্বৰ উপকাৰিতা আমাৰ লাংছ বা হাওঁফাওঁৰ ক্ষেত্ৰত দেখা যায়। কেঁচা পিঁয়াজ খোৱা মানুহৰ লাংছ বা হাওঁফাওঁ ষ্ট্ৰং বা শক্তিশালী হয়, কাৰণ ইয়াত থকা কুৱেৰচেটিন নামৰ এণ্টিঅক্সিডেণ্টটোৱে এলাৰ্জি প্ৰতিৰোধ কৰে। গতিকে হাঁপানি, ব্ৰংকাইটিছ আদি বেমাৰবিলাকৰ পৰা নেচাৰেলি প্ৰটেকশ্যন দিয়ে আৰু বুকুত জমা হৈ থকা কফ উলিয়াটো কেঁচা পিঁয়াজে সহায় কৰে। গতিকে চৰ্দি কাহ, এলাৰ্জি বা যিকোনো কাৰণে হোৱা শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগত কেঁচা পিঁয়াজ খুব উপকাৰী। যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ কেঁচা পিঁয়াজ খালে যথেষ্ট উপকৃত হ'ব আৰু বুকুত জমা হৈ থকা কফ উলিয়াবৰ কাৰণে পিঁয়াজৰ ৰসৰ লগত মৌজোল মিহলাই মাজে মাজে খালে যথেষ্ট সুফল পোৱা যায়।
চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ আদি বেমাৰত যিবিলাক মানুহে ভুগি থাকে তেওঁলোকে তিতা বাহেক বা তিতা ফুল পিঁয়াজ নহৰু দি ভাজি খালে যথেষ্ট উপকৃত হয়। আৰু এনেকুৱা বহুত দিহা আছে য'ত আমি প্ৰায় পিঁয়াজ ব্যৱহাৰ কৰোঁ, কাৰণ পিঁয়াজে এই খাদ্যবিলাক বা ব্যঞ্জনবিলাকৰ ঔষধি গুণ বৃদ্ধি কৰে। পিঁয়াজৰ 8 নম্বৰ উপকাৰিতা আমাৰ বন বা হাড়ৰ ক্ষেত্ৰত দেখা যায়। পিঁয়াজত আছে কেলছিয়াম আৰু ভিটামিন চি। কেলছিয়াম হাড়ৰ কাৰণে উপকাৰী আৰু ভিটামিন চিও কলাজেন উৎপাদনত সহায় কৰে আৰু কলাজেনেও আমাৰ হাড়ৰ গঠন মজবুত কৰে। তাৰ উপৰিও পিঁয়াজৰ এণ্টি ইনফ্লেমেটৰী গুণ আছে, গতিকে ই গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যাও প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে। আৰু যাৰ অষ্টিঅপৰচিছৰ সমস্যা আছে তেওঁলোকৰ কাৰণেও পিঁয়াজ উপকাৰী। আৰু পিঁয়াজ খাই থকা মানুহৰ ফ্ৰেকচাৰ আদি সহজতে নহয়। পিঁয়াজৰ 9 নম্বৰ উপকাৰিতাটো লাভ কৰে পুৰুষসকলে, কিন্তু কেনেকৈ? পিঁয়াজে পুৰুষসকলৰ দেহত থকা টেষ্টষ্টেৰন নামৰ হৰমনটোৰ লেভেল বঢ়ায়, কিন্তু কেনেকৈ? পিঁয়াজত থকা কুৱেৰচেটিন নামৰ এণ্টিঅক্সিডেণ্টটোৱে লিউটেনাইজিং হৰমন নামৰ হৰমনটোৰ পৰিমাণ বঢ়ায় আৰু এই লিউটেনাইজিং হৰমনে আচলতে টেষ্টষ্টেৰন হৰমনৰ পৰিমাণটো বঢ়ায়। গতিকে পুৰুষসকলৰ কাৰণে পিঁয়াজ বিশেষভাৱে উপকাৰী। তাৰ উপৰিও ইয়াত থকা এণ্টিঅক্সিডেণ্টসমূহে পুৰুষসকলৰ শুক্ৰাণু বা স্পাৰ্মো হেল্ডি ৰাখে আৰু ইয়াত থকা নাইট্ৰিক অক্সাইডে ব্লাড চাৰ্কুলেশ্যন বঢ়ায়, গতিকে ইৰেক্টাইল ডিছফাংচনৰ দৰে কিছুমান বেমাৰো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে। আৰু তেনেকৈ ছালফাৰ কম্পাউণ্ডসমূহে পুৰুষসকলৰ প্ৰজনন তন্ত্ৰকো শক্তিশালী কৰে। গতিকে পিঁয়াজ পুৰুষসকলৰ বাবে বিশেষভাৱে উপকাৰী। পিঁয়াজৰ 10 নম্বৰ উপকাৰিতা লাভ কৰে চাইনাচাইটিছত ভোগা ব্যক্তিসকলে। যাৰ চাইনাচাইটিছ আছে তেওঁলোকৰ মাথাৰ বিষ হৈ থাকে, নাক বন্ধ হৈ থাকে আৰু গা মন বেয়া লাগে। তেওঁলোকে যদি ডেইলি এটাকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ লক্ষণবিলাক যথেষ্ট কমি যায়, কাৰণ পিঁয়াজৰ বীজাণুনাশক গুণ আছে। পিঁয়াজে চাইনাছবিলাক খুলি দিয়াত সহায় কৰে আৰু পিঁয়াজে নাকত জমা হৈ থকা কফবিলাক উলিয়াই দিয়াতো সহায় কৰে আৰু ইমিউনিটি ষ্ট্ৰং কৰে। 11 নম্বৰ উপকাৰিতা গৰম দিনত পোৱা যায়। গৰম দিনত যি মানুহে ডেইলি কেঁচা পিঁয়াজ খায় তেওঁলোকৰ সহজতে ডিহাইড্ৰেশ্যন নহয় বা হিট ষ্ট্ৰক নহয়, কাৰণ পিঁয়াজত আছে ছডিয়াম, পটাছিয়াম আদিৰ দৰে ইলেক্ট্ৰলাইটসমূহ যিয়ে দেহৰ ডিহাইড্ৰেশ্যন দূৰ কৰে আৰু দেহৰ উত্তাপো কমাই ৰাখে। গতিকে গৰম দিনত নিয়মীয়াকৈ কেঁচা পিঁয়াজ খালে যথেষ্ট উপকাৰিতা পোৱা যায়। 12 নম্বৰ উপকাৰিতা আমাৰ স্কিন আৰু চুলিৰ ক্ষেত্ৰত দেখা যায়। পিঁয়াজ আমাৰ স্কিন আৰু চুলিৰ কাৰণে কিয় উপকাৰী তাৰ কাৰণবিলাক জানি লওঁ আহক। প্ৰথমতে জানো আহক পিঁয়াজ আমাৰ স্কিনৰ কাৰণে কিয় আৰু কিমান উপকাৰী। যাৰ একনি পিম্পলছৰ সমস্যা আছে তেওঁলোকৰ কাৰণে পিঁয়াজ উপকাৰী, কাৰণ পিঁয়াজৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে। যাৰ স্কিনখন সংবেদনশীল হয় বা যাৰ চেনজিটিভ স্কিন হয় তেওঁলোকৰ কাৰণে পিঁয়াজ উপকাৰী, কাৰণ পিঁয়াজত আছে ভিটামিন চি, কুৱেৰচেটিন, ছালফাৰ আৰু ফ্লেভেনইড যিয়ে স্কিনৰ সংবেদনশীলতাটো কমাই দিয়ে। পিঁয়াজে আমাৰ স্কিনৰ স্বাভাৱিক তেলেতীয়া ভাৱটো অটুট ৰাখে, বন্ধ হোৱা নোমৰ গুৰিবিলাক খুলি দিয়ে। পিঁয়াজে আমাৰ স্কিনখন এক্সফলিয়েট কৰে, হাইড্ৰেট কৰে আৰু পিঁয়াজৰ এণ্টি অক্সিডেণ্ট গুণ থকাৰ কাৰণে ই এণ্টি এজিং হিচাপে কাম কৰে। আৰু পিঁয়াজত থকা ভিটামিন চিয়ে কলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনত সহায় কৰে আৰু এই কলাজেনে ৰিংকলছ বা ফাইন লাইনছৰ সমস্যাও কমাই ৰাখে, স্কিনখন টাইট কৰি ৰাখে। গতিকে পিঁয়াজ খালে বা কেঁচা পিঁয়াজ খালে আমাৰ স্কিনখন ধুনীয়া হৈ থাকে। ঠাণ্ডা দিনত আমি খাই ভাল পোৱা পিঁয়াজ পাত বা পিঁয়াজৰ নলা আমাৰ কাৰণে কিয় উপকাৰী তাৰ কাৰণবিলাক জানি লওঁ আহক। পিঁয়াজ পাতত আছে বিটা কেৰটিন যিয়ে চকুৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে। পিঁয়াজত আছে প্ৰচুৰ পৰিমাণে ডায়েটৰী ফাইবাৰ বা যিয়ে আমাৰ পেট চাফা কৰি ৰাখে, কনষ্টিপেশ্যন সহজতে হ'বলৈ নিদিয়ে। পিঁয়াজৰ দৰে পিঁয়াজ পাতৰো এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ আছে, অৰ্থাৎ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। গতিকে ডেইলি কেঁচা পিঁয়াজ খালে আৰু শীতৰ দিনকেইটাত পিঁয়াজৰ পাত খালে আমি বহু ৰোগৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। আচলতে কেঁচা পিঁয়াজৰ লগত দুফুটামান কেঁচা নহৰু খালে বহু বেমাৰ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰিব পাৰে, কিন্তু কেঁচা পিঁয়াজ খালে বা কেঁচা নহৰু খালে আমাৰ মুখ গোন্ধায়, সেইকাৰণে বহুতেই কেঁচা পিঁয়াজ খাব নোখোজে। তাৰ এটা সহজ ঘৰুৱা দিহা আপোনালোকে কৰি চাব পাৰে। নেমু মিহলি পানীৰে মুখখন কুলি কুলি কৰি দিব, তেতিয়া পিঁয়াজৰ গোন্ধটো নাইকিয়া হ'ব। কিন্তু ৰাতি শোৱাৰ সময়ত আমি সকলোৱে কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰিব পাৰোঁ, যিয়ে আমাক বহু ৰোগৰ পৰা বচাই ৰাখে। পিঁয়াজৰ বিষয়ে আপোনালোকে কি জানে বা কেনেকুৱা ধৰণৰ ঘৰুৱা দিহা জানে প্লিজ কমেণ্ট কৰি জনাব, যাতে আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক শিকিব পাৰোঁ। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।